দুৰ্নীতিৰ কথা শুনিলেই খঙত টিঙিৰি তোলা হয় মুখ্যমন্ত্ৰী। এইগৰাকী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ মাজুলীত দুটা ব্যাগুম বিভাগৰ দুৰ্নীতি ফাদিল। জলসম্পদ আৰু লোক নিৰ্মাণ বিভাগত কেলেংকাৰী। দুৰ্নীতিত জড়িত ঠিকাদাৰ নৰেন্দ্ৰ মহেশ্বৰী, তৰুণ দত্ত। এইখন মাজুলীৰ বুকুৱেদি বৈ যোৱা তুনি নৈ পৰিষ্কাৰকৰণৰ নামত বিষয়া ঠিকাদাৰে খালে ধন। দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰা হিমন্ত চৰকাৰৰ ওলাইছে উপলাস্বৰূপ। এইজন ঠিকাদাৰ নৰেন্দ্ৰ মহেশ্বৰী আৰু এইজন তৰুণ দত্ত। দুটাকৈ বিভাগৰ দুয়োজন ঠিকাদাৰে মিলি মাজুলীত সংঘটিত কৰিলে কেলেংকাৰী। তুনি নৈ পৰিষ্কাৰকৰণত ঠিকাদাৰ নৰেন্দ্ৰ মহেশ্বৰীয়ে লুণ্ঠন কৰিলে 21 কোটি টকা। ইমানৰ পিছতো যেন একো গমকি নাপালে জলসম্পদ বিভাগৰ বৰমূৰীয়াসকলে। ঠিকাদাৰে কামত গাফিলতি কৰিলেই ঠায়ে ঠায়ে ধমক দিয়া মন্ত্ৰীজনেও যেন একো গমকে নাপায়। ইতিপূৰ্বে মথাউৰিৰ পথ নিৰ্মাণৰ নামত আবণ্টন দিছিল 93 কোটি টকা। পথটো নিৰ্মাণৰ দায়িত্ব লাভ কৰিছিল বহিৰাজ্যৰ বণিক নৰেন্দ্ৰ মহেশ্বৰী আৰু অসমৰ তৰুণ দত্তই। তেতিয়াই দুয়ো মিলি নিৰ্মাণ কৰা মাজুলীৰ হালধিবাৰীৰ পৰা বনগাঁও সংযোগী পথছোৱাত সংঘটিত কৰিছিল কেলেংকাৰী। অসম মালাৰ আঁচনিৰ অধীনত কেন্দ্ৰীয় চৰকাৰৰ 68% আৰু ৰাজ্য চৰকাৰৰ 32% অনুমোদন লাভ কৰিছিল। কিন্তু ধন আত্মসাৎ কৰি অবিজ্ঞানসন্মতভাৱে নিৰ্মাণ কৰাৰ উঠিছে অভিযোগ। এই পথটোত নিৰ্মাণত প্ৰায় 93 কোটি টকা আবণ্টন দিয়া হৈছিলে। এইটো এটা মাথাউৰিৰ ওপৰত পকীকৰণৰ এক আঁচনি গ্ৰহণ কৰিছে চৰকাৰে। এই আঁচনিটোৰ ৰূপায়ণত তৰুণ দত্ত আৰু মহেশ্বৰী নামৰ এই দুই ঠিকাদাৰে মিলি এক ব্যাগুম কেলেংকাৰী সংঘটিত কৰিছে। অকল এইটো এটা মাথাউৰি বা এটা পথ হ'বলৈ গৈ থকা নাই, এয়া মাজুলীবাসী জীৱনৰ সুৰক্ষা। মাথাউৰিটোৱে সম্পূৰ্ণ মাজুলীবাসীক সুৰক্ষা দি আহিছে। তুনি নদীখন চাফা কৰাৰ যি আপোনাৰ নিবিদা জাৰি কৰিছিলে অসম চৰকাৰে, এই তুনি নদী চাফা কৰাৰ নামত তেওঁলোকে এক ব্যাগুম কেলেংকাৰী সংঘটিত কৰিছে। আপোনালোকে জানি আচৰিত হ'ব, এই তুনি নদী চাফা কৰাৰ নামত তেওঁলোকে এখন ফকলেন ব্যৱহাৰ কৰি তেওঁলোকে ওপৰে ওপৰে মেটেকাখিনি আঁতৰত নি পেলোৱাৰ সলনি তেওঁলোকে স্থানীয় কৃষকৰ কাষতে থকা কৃষকৰ ভূমিত তেওঁলোকে মেটেকাসমূহ দলিয়াই দিছে, যাৰ ফলত কৃষিভূমি বিনষ্ট হৈছে আৰু পানী হোৱাৰ ফলত এই একেখিনি মেটেকা পুনৰ আহি তুনি নদীত পৰিছে, আকৌ মেটেকাৰে ভৰি পৰিছে। এই অভিযোগ আনি সংবাদমেল সম্বোধন কৰে দেউৰী পিপলছ জাষ্টিছ ফৰাম, সদৌ অসম আইন ছাত্ৰ সন্থা আৰু কৃষক শ্ৰমিক উন্নয়ন সংগ্ৰাম সমিতিয়ে। উচ্চস্তৰীয় তদন্তৰ দাবী জনাইছে তিনিওটা সংগঠনে। এই যি লুণ্ঠন কৰি আছে তেওঁলোকে, এই যি টকা খোৱাৰ খৰাত তেওঁলোকে আৰম্ভ কৰিছে, এই গোটেই প্ৰক্ৰিয়াটোত আমি যৌথভাৱে আজি গৰিহণা দিছোঁ আৰু অসম চৰকাৰক আমি দাবী জনাইছোঁ এই দুইজন ঠিকাদাৰৰ ওপৰত আপোনালোকে বিহিত ব্যৱস্থা গ্ৰহণ কৰক আৰু কামটো যাতে নিয়াৰিকৈ সম্পন্ন হয় তাৰ কাৰণে বিভাগীয় কৰ্তৃপক্ষক আমি তীক্ষ্ণ নজৰ প্ৰদান কৰিবলৈ আমি দাবী জনাইছোঁ। ইতিমধ্যে আমি জনপ্ৰতিনিধিৰ পৰা আদি কৰি বিভাগীয় কৰ্তৃপক্ষলৈকে এই গোটেই বিষয়টো উত্থাপন কৰাৰ পাছতো মৌনতাই এইটো কথা প্ৰমাণ কৰে যে মহেশ্বৰী এণ্ড দত্ত কোম্পানীৰ লগত দিছপুৰৰ পৰা আদি কৰি জিলা পৰ্যায়ৰ সম্পূৰ্ণ বিষয়া ইয়াত জড়িত হৈ আছে। আজি বহিৰাজ্যৰ পৰা আহি একাংশ বনিয়া গোষ্ঠীয়ে তাত আমাৰ উন্নয়নৰ কামৰ ক্ষেত্ৰত টকা তেওঁলোকে আত্মসাৎ কৰি খোৱা আমি দৃষ্টিগোচৰ হৈছে। যে অতি শীঘ্ৰে CBI তদন্ত দি এই যে নৰেন্দ্ৰ মহেশ্বৰী আৰু তেওঁ যিখন ফাৰ্ম এটাত কাম কৰি আছে, এই কামখন ব্লেকলিষ্ট কৰিব লাগে আৰু যি 20-30% বিল পাবলৈ তেওঁ আছে, এই বিলসমূহ অতি শীঘ্ৰে বন্ধ কৰিব লাগে। কিয়নো এই কেলেংকাৰীত কেৱল ঠিকাদাৰেই নহয়, ব্যাগুম বিভাগ দুটাৰ বিষয়া কৰ্মচাৰী জড়িত থকাৰ উঠিছে অভিযোগ। ব্যুৰ ৰিপৰ্ট, প্ৰাগ নিউজ।